যোৱাকালি এটা ভিডিঅ'ত পাইছো চাউল দালি নালাগে, কিন্তু ইয়াত আন্দোলন কৰাৰ স্থান এখন নহয়। তেওঁলোকে আন্দোলন কৰিব যাব পাৰে চচলত যিহেতু আছে গুৱাহাটীত, তাত গৈ কেনে তেওঁলোকে তাতে ধৰ্ণা দিয়ক, তেওঁলোকক দালি নালাগে চাউল নালাগে ক'ব পাৰে। কিন্তু ইয়াৰ জুবিন ক্ষেত্ৰত যিহেতু জুবিন ক্ষেত্ৰ হৈ থাকিব দিয়ক, আমাৰ হিয়াৰ আমঠুজনৰ স্থানত যাতে তেনেকে মন্তব্য নিদিয়ে, মই পুনৰবাৰ আপোনালোকৰ চেনেলৰ যোগেদি তেওঁলোকক অসমবাসীক জনাইছো যে তেওঁলোকে এনেকুৱা ধৰণৰ ইয়াত আহি মানে কংগ্ৰেছ বা বিজেপিৰ ইয়াৰ কোনো ৰাজনীতি কৰিব নালাগে। ৰাতি হলে খুৰাৰ ৰাগিনীত আপোনাৰ মই মাতালি কৰে, সেইটো আপোনাৰ প্ৰশাসনেও কেতিয়াবা মানে ওলোটাকৈ প্ৰশাসনকে ধমকি দিয়ে। ইয়াত আমাৰ ৰাজনীতি নচলিব। জুবিনদাৰ ঠাইত আহি গোটেইবিলাকে আহে, যদি চাকি বন্তি দি যাওক। ৰাজনীতি চলাব মন আছে যদি ৰাস্তাই ৰাস্তাই চলাক, আমি সেইটো মানি ল'ম, কিন্তু ইয়াত চলালে আমি নামানো। ৰাজনীতি কৰিব নালাগে, কোনো চৰণ দিব নালাগে, কিন্তু ইয়াত ধুনীয়াকে আহক, ধুনীয়াকে যাক, আমাৰ বাধা নাই কোনো। জুবিনৰ তাত আহিব কোনো বাধা নাই, কিন্তু ইয়াত আহি পেলাই উদ্ভনি কৰিব নালাগে, মদ ভাং খাই পেলাই উৎপাত কৰিব নালাগে, দাদাগিৰি কৰিব নালাগে। জুবিন দা ক্ষেত্ৰত আহিকে কোনো নেতা বা নেত্ৰীবিলাক আহি চাউল দালি নালাগে এই শ্লোগানটো দিব নালাগে। আহাটো কাৰো কাৰণে বাধা নাই, সকলোৱে আহিব পাৰে, কিন্তু কোনো নেতা আৰু নেত্ৰীয়ে যাতে এইবিলাক শ্লোগান দিব নালাগে, এই স্থায়ী আমি মহিলা হৈ কৈছো। জুবিনৰ মন্দিৰ হয়, তীৰ্থভূমি বুলি ভাবি লৈছো আমি ইয়াতৰ মহিলাবিলাক, কিন্তু ইয়াত আহি পেলাই ৰাজনীতি নচলিব। আৰু বাহিৰত ক'ব পাৰো, ইয়াত আহিলে জুবিনৰ কাৰণে তীৰ্থ বুলি আহিব লাগিব, অন্য মেল মিটিং ইয়াত নচলিব, বাহিৰত চলাব লাগিব। তেওঁলোকে যি আছে বাহিৰত ৰাজনীতি চলাব, ইয়াত চলাব নোৱাৰে। ইয়াত আহিলে ছাতি ধূপ তেল দি পেলাই যদি তীৰ্থত আহিছো বুলি ভাবি ল'ব লাগিব।